একেবাৰে উকা উকা লাগি আছে। ভাল লগা চাৰিওফালে অসম। ভাল লগা নাই মই গানৰ শিক্ষয়িত্ৰী এজনী হয় তো মোৰ বিহুত যিটো উৎসাহ থাকে 1%ও নাই 1%ও নাই মোৰ কাৰণে এইটো ভাল খবৰ জুবিন দাৰে এইটো এয়া হয় আশীৰ্বাদ হয় কণমানি ইহঁত দুটা পাৰফৰ্ম কৰিছে মোৰ ষ্টুডেণ্ট হয় সি পূব গুৱাহাটী বিহু সন্মিলনীত এবাৰ অডিশ্যন পাইছে সেইটো জুবিন দাৰে আশীৰ্বাদ বিহু মঞ্চসমূহ সেমেকা একদম সেমেকা চবৰে সেইটোৱে আৰু জুবিন দা সন্মুখত লৈয়ে কৰিছে কিন্তু জুবিন দায়েওতো সেইটো বিচাৰিবই বিহুখন যদি উকা হৈ থাকে বা কোনো যদি নাপাতে সেইটোতো নিশ্চয় নিবিচাৰে সেইটোৱে আৰু কথাটো কিন্তু মই আমাৰ এইটো পৰিৱেশত মই সেইটো কম আমি অসমীয়াক আমি উঠাই ৰাখিব লাগিব মই সেইটোৱে ক'ম মোৰ বেলেগ আৰু কোৱাৰ মোৰ ভাষা নাই মানে জুবিনদাৰ যিটো ইচ্ছা আছিল সেই ইচ্ছা আমিয়ে পূৰণ কৰিব লাগিব আজি জুবিনদাৰ অবিহনেতো আমি বিহুৰ মানে একেবাৰে উকা আৰু বিহুৰ কোনো আমি ভাবিবই পৰা নাই আৰু এইবাৰ অনুষ্ঠানবিলাকো তেনেকৈ বহুতখিনি কমেই তেনেকৈ জুবিনদাৰ কাৰণে বাৰু যিকেইটা অনুষ্ঠান পাতিছে এতিয়া গতিকে তেখেতে ছিংগাৰেও এবাৰ থিৰাং কৰিছে যে জুবিনদাৰ গীতৰ মাজেৰে মানে গোটেই তেখেতক জীয়াই ৰাখিব তেখেতৰ মানে অনুৰাগীসকলক সেই তেখেতৰ গীতেই গাই পেলাই তেওঁলোকে মানে অনুষ্ঠান কৰিব আৰু ভাবিছোঁ যে বিহু অনুষ্ঠান আৰম্ভ কৰাৰ আগতে আমাৰ প্ৰিয় শিল্পী আমাৰ হিয়া মথু অৰ্থাৎ যাক আমি আমাৰ শিল্পীখিনিয়ে যাক ভগৱান বুলি ভাবোঁ তেওঁৰ আজি আশীৰ্বাদ লৈ যাওঁ সেইবাবে আজি সোমালোঁ জুবিনদাৰ তাত আশীৰ্বাদ লৈ আজি অনুষ্ঠান কৰিম আৰু তেওঁ নাই কিন্তু তেওঁক আমি জীয়াই ৰাখিব লাগিব আমাৰ মাজেৰে প্ৰথমখন বিহু আজি তেওঁ অবিহনে আজি প্ৰথমখন বিহু কৰিবলৈ সাজু হৈছোঁ আৰু মনত কষ্ট ৰাখিও দুখ ৰাখিও একেবাৰে উকা উকা লাগি আছে ভাল লগা চাৰিওফালে অসম ভাল লগা নাই মই গানৰ শিক্ষয়িত্ৰী এজনী হয় তো মোৰ বিহুত যিটো উৎসাহ থাকে 1%ও নাই 1%ও নাই মোৰ কাৰণে এইটো ভাল খবৰ জুবিন দাৰে এইটো এয়া হয় আশীৰ্বাদ হয় কণমানি ইহঁত দুটা পাৰফৰ্ম কৰিছে মোৰ ষ্টুডেণ্ট হয় সি পূব গুৱাহাটী বিহু সন্মিলনীত এবাৰ অডিশ্যন পাইছে সেইটো জুবিন দাৰে আশীৰ্বাদ বিহু মঞ্চসমূহ সেমেকা একদম সেমেকা চবৰে সেইটোৱে আৰু জুবিন দা সন্মুখত লৈয়ে কৰিছে কিন্তু জুবিন দায়েওতো সেইটো বিচাৰিবই বিহুখন যদি উকা হৈ থাকে বা কোনো যদি নাপাতে সেইটোতো নিশ্চয় নিবিচাৰে সেইটোৱে আৰু কথাটো কিন্তু মই আমাৰ এইটো পৰিৱেশত মই সেইটো ক'ম আমি অসমীয়াক আমি উঠাই ৰাখিব লাগিব মই সেইটোৱে ক'ম মোৰ বেলেগ আৰু কোৱাৰ মোৰ ভাষা নাই মানে জুবিনদাৰ যিটো ইচ্ছা আছিল সেই ইচ্ছা আমিয়ে পূৰণ কৰিব লাগিব আজি জুবিনদাৰ অবিহনেতো আমি বিহুৰ মানে একেবাৰে উকা আৰু বিহুৰ কোনো আমি ভাবিবই পৰা নাই আৰু এইবাৰ অনুষ্ঠানবিলাকো তেনেকৈ বহুতখিনি কমেই তেনেকৈ জুবিনদাৰ কাৰণে বাৰু যিকেইটা অনুষ্ঠান পাতিছে এতিয়া গতিকে তেখেতে ছিংগাৰেও এবাৰ থিৰাং কৰিছে যে জুবিনদাৰ গীতৰ মাজেৰে মানে গোটেই তেখেতক জীয়াই ৰাখিব তেখেতৰ মানে অনুৰাগীসকলক সেই তেখেতৰ গীতেই গাই পেলাই তেওঁলোকে মানে অনুষ্ঠান কৰিব আৰু ভাবিছোঁ যে বিহু অনুষ্ঠান আৰম্ভ কৰাৰ আগতে আমাৰ প্ৰিয় শিল্পী আমাৰ হিয়া মথু অৰ্থাৎ যাক আমি আমাৰ শিল্পীখিনিয়ে যাক ভগৱান বুলি ভাবোঁ তেওঁৰ আজি আশীৰ্বাদ লৈ যাওঁ সেইবাবে আজি সোমালোঁ জুবিনদাৰ তাত আশীৰ্বাদ লৈ আজি অনুষ্ঠান কৰিম আৰু তেওঁ নাই কিন্তু তেওঁক আমি জীয়াই ৰাখিব লাগিব আমাৰ মাজেৰে প্ৰথমখন বিহু আজি তেওঁ অবিহনে আজি প্ৰথমখন বিহু কৰিবলৈ সাজু হৈছোঁ আৰু মনত কষ্ট ৰাখিও দুখ ৰাখিও